সৰ্থেবাৰী কাঁহ ব্যৱসায়ী সন্থাৰ বিশেষ উদ্যোগ সংকটগ্ৰস্ত কাঁহ শিল্প উদ্ধাৰৰ প্ৰয়াস সংস্থাটোৰ বিশ্ববিখ্যাত সৰ্থেবাৰী কাঁহ শিল্প বৰ্তমান গভীৰ সংকটত মূল্যবৃদ্ধি কেঁচামালৰ অভাৱ জিএছটিৰ জটিলতাৰ ফলত ধ্বংসৰ গৰাহত প্ৰাচীন কুটিৰ শিল্প এনে পৰিস্থিতিত শিল্পক জয়াই ৰখাৰ লক্ষ্যৰে বিশেষ উদ্যোগ সৰ্থেবাৰী কাঁহ ব্যৱসায়ী সন্থাৰ কাঁহ শিল্পী আৰু ব্যৱসায়ীসকলৰ বৰ্তমানৰ সমস্যা সম্ভাৱনা আৰু সমাধানৰ পথ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় শিল্পটোৰ সুৰক্ষা আৰু শিল্পীসকলৰ স্বাৰ্থ সংৰক্ষণৰ বাবে চৰকাৰৰ ওচৰত একাধিক দাবী উত্থাপন কৰাৰ সিদ্ধান্ত বিগত এটা বছৰত ভগা কাঁহৰ মূল্য প্ৰায় প্ৰতি কিলোগ্ৰামত 600 টকা বৃদ্ধি পাইছে ফলত উৎপাদন ব্যয় বহুগুণে বৃদ্ধি পাইছে বৰ্তমান সৰ্থেবাৰীৰ এই ঐতিহ্যমণ্ডিত কুটিৰ শিল্পৰ সৈতে জড়িত প্ৰায় 3000 শিল্পী সংকটৰ ফলত তেওঁলোকৰ জীৱিকা অনিশ্চিত হৈ পৰিছে সেয়ে চৰকাৰে কেঁচামালৰ মূল্য নিয়ন্ত্ৰণ কৰ ব্যৱস্থাত ৰেহাই সহজ ঋণৰ সুবিধা আৰু শিল্পীসকলৰ বাবে বিশেষ সহায় পেকেজ ঘোষণা কৰাৰ দাবী আমাৰ অসম কাঁহ ব্যৱসায় সন্থা সৰ্থেবাৰী এই বৃহত্তৰ সৰ্থেবাৰীৰ যিখিনি শিল্পীৰ স্বাৰ্থত শিল্পীৰ আঘাত হোৱাকৈ আমি একো কাম নকৰোঁ এইটো আমি পুৰা একদম প্ৰস্তাৱ লৈছোঁ কমিটিত যদি কোনোবা আমাৰ ইয়াৰে কোনোবা নকল কৰিছে কিবা কৰিছে আমাৰ ব্যৱসায়ীখিনিৰ ভিতৰত আপোনালোকে যদি গম পায় বোলে এইজনে নকল কৰি আছে নকল কাঁহৰ কিবা কৰি আছে তেতিয়াহ'লে আপোনালোকে দেখুৱাই দিব আমাৰ প্ৰস্তাৱ লোৱা আছে আইনী ব্যৱস্থা লোৱা হ'ব আমাৰ কমিটিত থাকিব নোৱাৰে 1 নম্বৰ 2 নম্বৰতে যিখিনি আমাৰ সৰ্থেবাৰীৰ শিল্পীখিনিক লগত লৈ আমি আগবাঢ়িম শিল্পীখিনিৰ কিবা অভাৱ অভিযোগ আছে আমাৰ লগত শ্বেয়াৰ কৰিব পাৰিব আমাৰ কিবা অভাৱ অভিযোগ আছে তেওঁলোকৰ লগত আমি শ্বেয়াৰ কৰিম নেক্সট টাইম আমাৰ সমবায় আছে সমবায়ৰ লগতো আছোঁ এতিয়া জিআই মাৰ্ক আহি আছে ধৰক জিআই মাৰ্কটো হৈ গ'লে ভাল হয় সোনকালে আৰু যিখিনি অসাধু ব্যৱসায় আছে সেইখিনি নকৰিলে হ'ল কাঁহতো আছে কাঁহ বেছিয়েতো চলি আছে কাঁহ বেচক কাঁহৰ কাঁহী বাতি বেচক পিতলৰ বেচিব লাগে বুলি কথা নাই নহয় পিতলৰ বেছি আপুনি আজি সুখত দুসাঁজ খাব পাৰিব নেক্সট আপোনাক দুটা আঙুলিটোৱাই কথা ক'ব আঙুলিটোৱাইতো কথা ক'ব আপোনাৰ মোক ক'লে মই ভাল নাপাম সেইকাৰণে আমাৰ এইখিনি আমি সংকল্পবদ্ধ হৈছোঁ জগন্নাথ মন্দিৰ আছে আগত 1% আমাৰ তাত আপোনাৰ পিতলৰ মাল কোনো নাপায় পিতলৰ শৰাই চলি আছে চলি থাকক জাপি চলি আছে সেইটো বেলেগ বা আপোনাৰ কলটো চলি আছে চৰিয়া চলি আছে সেইটো বেলেগ কথা কিন্তু সৰ্থেবাৰীৰ আৰ্হিত আমাৰ পিতলৰ একো মাল আমি নবনাওঁ আমি শক্তিবদ্ধ একদম সংকল্পবদ্ধ হৈছোঁ যদি কোনোবাই কৰে ইয়াত ডাইৰেক্ট আইনী ব্যৱস্থা ইয়াৰ ওপৰত হ'ব আমাৰ ভিতৰত কোনোবা পিতল বনাইছে আপত্তি নাই পিতলৰ বুলি বেচক